हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখাম যে আপোনালোকে ই ৰিক্সা মপেড আপোনালোকে কেনেকৈ অনলাইন কৰিব আৰু কি নথিপত্ৰ লাগিব আৰু কোনে কোনে অনলাইন কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। A to Z এইটো ভিডিঅ'ত আপোনালোকক দেখাই দিম। বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আপোনালোকে জানে যে 1 ডিচেম্বৰৰ পৰা ফাইনেলি ই ৰিক্সা মপেডৰ কাৰণে অনলাইন যেটো নেকি পৰ্টেল আছে সেইটো মুকলি কৰি দি আছে। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ঘৰতে বহি নিজৰ মোবাইলেদি ই ৰিক্সা মপেড অনলাইন ইজিলি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিব। ভিডিঅ'টো লাইক কৰি থৈ দিব এইটো কাৰণে যেতিয়া নেকি আকৌ আপোনালোকৰ দৰকাৰ হৈ যাব আপোনালোকে বিচাৰি নাপাব, সেইকাৰণে ভিডিঅ'টো লাইক কৰি থৈ দিব। আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি পেলাই মোৰ টেলিগ্ৰামত লিংকটো দিয়া আছে, আপোনালোকে তাৰ পৰা লিংকটো কপি কৰি ইয়াতে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো পেজ আহি যাব। আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে ধুনীয়াকৈ অপশ্যন দিয়া আছে। আপোনালোকে প্ৰথমতে দেখা পাইছে যে আইটেম ইনফৰমেশ্যন, আপোনালোকে আইটেম ইনফৰমেশ্যন এইটো আপোনালোকে যিটোত ক্লিক কৰি দিব। আইটেম ইনফৰমেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন দেখা পাইছে মপেড আৰু ই ৰিক্সা। আপোনালোকৰ যিটো লাগে সেইটো এপ্লাই কৰিব পাৰে। মই মপেডৰ কাৰণে এপ্লাই কৰি আপোনালোকক মপেডে দেখাই আছে। বন্ধু বান্ধৱীসকল মই মপেডত ক্লিক কৰিছোঁ। মপেডত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে যে 2 নম্বৰ দিয়া আছে পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনত আপোনালোকৰ দেখা আছে প্ৰথমতে আপোনালোকৰ কেণ্ডিডেট নাম, তাৰপিছত আছে ফাদাৰ নেম, তাৰপিছত আছে আপোনালোকৰ মোবাইল নম্বৰ। আপোনালোকে ধুনীয়াকৈ দেখা পাইছে আপোনালোকে এইবিলাক ধুনীয়াকৈ ফিল আপ কৰিব। আপোনালোকৰ তাৰপিছত দেখা পাইছে যে ইয়াতে দিয়া আছে আপোনালোকৰ চিলেক্ট ছেক্স, আপোনালোকৰ যিটো নেকি চিলেক্ট ছেক্স মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। A to Z ভিডিঅ'টো অলপ স্কিপ নকৰিব, আপোনালোকক মই এটা এটাকৈ ধুনীয়াকৈ ফিল আপ কৰি পেলাই দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। যিটো নেকি আপোনালোকে ছেক্স সেইটো চিলেক্ট কৰিব। আপোনালোকে ইয়াতে দেখা পাইছে মেল আৰু ফিমেল, আপোনালোকে যিটো হয় সেইটোৱে ধুনীয়াকৈ চিলেক্ট কৰি দিব। মই মেল চিলেক্ট কৰিছোঁ, আপোনালোকে যিটো হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ভিলেজ, বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ভিলেজ আপোনালোকে ধুনীয়াকৈ ভিলেজ নেমটো বহাই দিব ইয়াতে। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ যিটো হয় পোষ্ট অফিচটো বহাই দিব। পোষ্ট অফিচটো বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে যে কৈছে যে আপোনালোকৰ এণ্টাৰ পুলিচ ষ্টেচন, আপোনালোকৰ পুলিচ ষ্টেচনটো লিখি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ইয়াতে কৈছে যে চিলেক্ট ষ্টেট, আপোনালোকে ষ্টেটটো চিলেক্ট কৰি পেলাই আপোনালোকে যিটো নেকি তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট, আপোনালোকে ডিষ্ট্ৰিক্টটো মই এটাকৈ আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে ধুনীয়াকৈ চাই পেলাই আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো নেকি পিনক'ড পোষ্টেলৰ পিনক'ডটো আপোনালোকে ধুনীয়াকৈ ইয়াতে বহাই দিব। পিনক'ডটো বহাই দিয়াৰ পিছত আপোনালোকৰ জন্ম তাৰিখ যিটো হয় আপোনালোকে ধুনীয়াকৈ জন্ম তাৰিখটো ধুনীয়াকৈ চাই বহাই দিব। আপোনালোকৰ আধাৰ কাৰ্ড চাই জন্ম তাৰিখটো বহাই দিব, যাতে আপোনালোকৰ ফৰ্মটো ফিল আপ কৰোঁতে কোনো ধৰণৰ ভুল নহয়। ভুল হ'লে কিন্তু আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। বন্ধু বান্ধৱীসকল আপোনালোকে বিনামূলীয়াকৈ ই ৰিক্সা বা মপেড একোৱে লাভ কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ আহি দেখুৱালে আপোনালোকৰ আধাৰ নম্বৰ, আপোনালোকৰ আধাৰ কাৰ্ড চাই আধাৰ নম্বৰটো বহাই দিব বন্ধু বান্ধৱীসকল, যাতে ভুল নহয়। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত আপোনালোকে কৈছে যে কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যন যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট বক্সত ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ পৰা কোৱালিফিকেশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, আপোনালোকে যদি কোৱালিফিকেশ্যন যিটো আছে সেইটো যদি চিলেক্ট কৰি আপোনালোকৰ ইফালে এটা বক্স দেখা পাইছে, আপোনালোকে এইটো বক্সত কিন্তু একো অপশ্যন নাহে, একো ফিল আপ কৰিব নালাগে। তাৰপিছত আপোনালোকে কৈছে সেইটো যদি আপোনালোকে আধাৰ চিলেক্ট কৰে, আধাৰ চিলেক্ট কৰিলে আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব লাগিব আপুনি কি পাছ হয় বুলি। আপোনালোকে আধাৰ চিলেক্ট কৰিব নালাগে, আপোনালোকে যিটো পাছ হয় সেইটো ধুনীয়াকৈ চিলেক্ট কৰি মই 5 পাছটো বাৰু চিলেক্ট কৰি দিছোঁ আৰু ইফালে চাওক আপোনালোকৰ কাৰণে একো ফিল আপ কৰিব নালাগে। তাৰপিছত স্কুলটো ডাউন কৰিলে আপোনালোকে দেখা পাইছে আদাৰ্ছ ইনফৰমেশ্যন। আদাৰ্ছ ইনফৰমেশ্যন আপোনালোকে ইয়াতে দেখা পাইছে যে চিলেক্ট ৰিলিজন, আপোনালোকৰ যিটো ৰিলিজন আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে কিন্তু এইটো হিন্দু ইছলাম বুলি আছে, আপোনালোকে এইটো চিলেক্ট কৰিব নালাগে, এইটো অট'মেটিকলি থাকিব। তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে চিলেক্ট কমিউনিটি, আপোনালোকে যিটো নেকি হয় কমিউনিটি আপোনালোকে বেংগলী হিন্দী, তাৰপিছতে কৈছে যে আধাৰ, আপোনালোকে যদি বেলেগ ভাষাৰ মানুহ থাকে তেনেহ'লে আপোনালোকে আধাৰ চিলেক্ট কৰিব। বেলেগ ভাষা বুলি কওঁতে আপোনালোকে অসমীয়া আপোনালোকে আধাৰ চিলেক্ট কৰিব। আধাৰ চিলেক্ট কৰিবলৈ এইটো বক্সত আপোনালোকে এছামিজটো লিখি দিব, আপোনালোকে এছামিজ ভাষা বুলি ধুনীয়াকৈ লিখি দিব। ঠিক আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। মই আপোনালোকক তথাপিতো দেখাই দি আছোঁ। আপোনালোকে আধাৰ চিলেক্ট কৰি পেলাই ধুনীয়াকৈ আপোনালোকে এছামিজটো লিখি দিব। আপোনালোকে যিহেতু মানে আমি অসমীয়া ভাষা মানুহ হয় ইয়াতে, কিন্তু সেইটো এছামিজ বুলি লিখি দিব লাগিব। তাৰপিছতে স্কুলটো যদি আমি ডাউন কৰোঁ, আমি ইয়াতে ধুনীয়াকৈ দেখা পাম যে ইয়াতে কি কৈছে এগেইন অন 1 জানুৱাৰী 2025, মতলব 2025 পৰা আপোনালোকৰ যিমান বয়স হয় এইটো বয়সটো অট'মেটিকটো চিলেক্ট হৈ যাব।
তাৰ পিছতে ইয়াতে আপোনালোকক কৈছে ফেমিলি ইনকাম আপোনালোকৰ ফেমিলি মেনুৱেল ইনকাম আপোনালোকৰ যেটো নেকি বছৰীয়া ইনকাম হয় আপোনালোকে বছৰীয়া ইনকামটো ইয়াতে বহাই দিব বহাই দি ফালে আপোনালোকে স্কেলটো অলপ ডাউন কৰিলে ইয়াত দেখা পাইছে যে ডকুমেণ্ট আপলোড আপোনালোকে ইয়াতে কি কৰিব আপোনালোকে চুজ ফাইলত ক্লিক কৰি ফালে আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকৰ ডকুমেণ্টবিলাক ধুনীয়াকৈ আপলোড কৰি দি দিব আৰু এটা কথা ডকুমেণ্ট কিন্তু আপোনালোকৰ অনলি PDF লাগিব তথাপিতো 500 KB তাতকৈ কম হ'লে কিন্তু নহ'ব বা বেছি হ'লে নহ'ব আপোনালোকে কিন্তু এইটো খেয়াল ৰাখিব ঠিক আছে তাৰ পিছত আপোনালোকে তলত দেখা পাইছে যে সাবমিট অপচন আপোনালোকে সাবমিট অপচন ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন অটোপি আহিব আপোনালোকে অটোপি বক্সত অটোপিটো বহাই দি ফাইনাল সাবমিট কৰি দিব তাৰ পিছত আপোনালোকৰ ৰিসিপ্টটো ওলাই যাব ৰিসিপ্টটো ওলোৱাৰ পিছত আপোনালোকে নিশ্চয় তাৰ পিছত পঞ্চায়তত যাই যোগাযোগ কৰিব আপোনালোকে নিশ্চয় বুজি পাইছে ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা পাইছে প্লিজ কমেন্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব ভিডিঅ'টো শেষলৈকে চাওক কাৰণ আপোনালোকক অসংখ্য ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছো এনে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে বন্ধু-বান্ধৱীসকল আকৌ দেখা হ'ব আপোনালোকৰ লগত নেক্সট ভিডিঅ'ত ওকে বাই আৰু আপোনালোকক ক'ব পাৰিছো এইটো ওয়েবসাইটৰ লিংক কিন্তু মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আৰু এইটো ভিডিঅ' ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে আপোনালোকে প্লিজ তাৰ পৰা চেনেলত যাই ফলে আপোনালোকৰ ওয়েবসাইটৰ লিংকটো কপি কৰি আনিব ওকে সকলোৱে সুখে থাকক